Hello everyone, welcome to Pythagoras classes. আজি মই তোমালোকৰ আগত physics first year or revision class লৈ আহিছো। এতিয়া তোমালোকৰ first year পৰীক্ষা আহি পালেই ন মাৰ্চৰ 30 তাৰিখে পৰীক্ষা হয় নাই আশা কৰিছো সবে ভালদৰে পঢ়া শুনা কৰি আছা ৰিভিজন বোৰ আৰম্ভ কৰিছা হয় নাই এতিয়া ডেৰিভেশনছ বোৰ সলভ কৰি আছা হয় এতিয়া তোমালোকৰ আগত তোমালোকৰ সিলেবাস খন মই লৈ আনিছো সোৱা তোমালোকৰ টোটাল চেপ্টাৰছ আছে 14টা 14টা হয়নে এটা 14টা চেপ্টাৰৰ ভিতৰত তোমালোকে এতিয়া এটো এন্ড মোমেন্ট হয় নাই পৰীক্ষাৰ আগত এটো এন্ড মোমেন্ট হয় যেতিয়া তোমালোকৰ ৰিভিজনছ খিনি কৰি আছা সাগে হয় এতিয়া তোমালোকে এটো মোমেন্টত যোনখিনি ইম্পৰ্টেন্ট হয় সেইখিনি ওপৰত বেছি গুৰুত্ব দিব লাগিব হয় নাই এফালৰ পৰা উধাই পঢ়িলেতো একো লাভ নাই হয় যোনখিনি ইম্পৰ্টেন্ট হয় সেইখিনি বাছি মেলি তাৰ ওপৰত বেছি গুৰুত্ব দি তাৰ পাছত যদি সময় পাছে তেতিয়া হলে এফালে বাকিখিনিও চাই যাব পাৰা যোনখিনি থাকি গৈছে এতিয়া হেকাৰণে মই তোমালোকক কিছুমান ইম্পৰ্টেন্ট টপিকস বোৰ কৈ দিম চেপ্টাৰ ওয়াইজ যোনখিনি তোমালোকে মিস কৰিলে মানে হিউজ লছত যাবা ঠিক আছে পৰীক্ষাত আহিবই মানে সেইখিনি টপিকৰ ওপৰত ঠিক আছে যোনখিনি তোমালোকে পঢ়িবই লাগিব most important topics কিছুমান মই তোমালোকক মেনশন কৰি দিম পাৰ চেপ্টাৰ হ'ব তেতিয়া হলে সোৱা আমি বেছি পলম নকৰাকৈ আৰম্ভ কৰো ফাৰ্স্ট চেপ্টাৰ কি আছে ফিজিক্যাল ওয়ার্ল্ড হয় ফিজিক্যাল ওয়ার্ল্ডত তোমালোকক 1 মাৰ্কৰ কোৱেশ্চন আহিব পাৰে তাত হেতু এমসিকিউ আহিব ঠিক আছে 1 মাৰ্কৰ কোৱেশ্চনত তোমালোকৰ আহিব পাৰিব ফান্ডামেন্টাল ফোর্সেস ইন নেচার হয় নাই ফান্ডামেন্টাল ফোর্সেস ইন নেচার চাইটা ফান্ডামেন্টাল ফোর্সেস আছে গ্ৰেভিটেশনাল ফোর্স ইলেক্ট্ৰোমেগনেটিক ফোর্স স্ট্ৰং নিউক্লিয়াৰ ফোর্স উইক নিউক্লিয়াৰ ফোর্স হয় নাই তাৰে ভিতৰত তাৰ সিকোয়েন্সটো কোনটো হয় কোনটো সবতকৈ স্ট্ৰংগেস্ট হয় কোনটো সবতকৈ উইকেস্ট হয় আৰু কিমান গুণে উইকেস্ট হয় হেতু চাব লাগিব ঠিক আছে তোমালোকে হেতু নাপাহৰিবা যে গ্ৰেভিটেশনাল ফোর্স ইজ কিমান ফোর্সটো কিমান গুণে ইলেক্ট্ৰোমেগনেটিক ফোর্সতকৈ সৰু হয় বা স্ট্ৰং নিউক্লিয়াৰ ফোর্সতকৈ গ্ৰেভিটেশনাল ফোর্সটো কিমান গুণে সৰু হয় ঠিক আছে হেতু চাবলৈ নাপাহৰিবা four fundamental forces চাব নাপাহৰিবা হিয়তৰ সিকোয়েন্সটো চাবলৈ নাপাহৰিবা ঠিক আছে লগতে তোমালোকে চাবা কি আছে লজ অফ কনজাৰভেশন হয় না কনজাৰভেশনৰ সংৰক্ষণৰ সূত্ৰ আছে হয় না চাৰিটা সংৰক্ষণৰ সূত্ৰ আছিল কনজাৰভেশন লজ আছিল প্ৰথমটো কি আছিল কনজাৰভেশন অফ এনাৰ্জি তাৰ পাছত লিনিয়াৰ মোমেন্টাম কনজাৰভেশন এঙ্গুলাৰ মোমেন্টাম কনজাৰভেশন অফ চাৰ্জেস হয় না হেখিনি আছিল হেখিনিও চাবা হ'ব তেতিয়া হলে হিমানখিনি চালে যথেষ্ট ফিজিক্যাল ওয়ার্ল্ডত ইমানখিনি আহিবলগিয়া বেছিকে কোশ্চেনস নাই হ'ব সেকেন্ড তোমালোকৰ চেপ্টাৰ আছে ইউনিটস এন্ড মেজাৰমেন্ট ইউনিটস আৰু মেজাৰমেন্টত তোমালোকৰ সবতকৈ প্ৰথম আহিবলগিয়া কোশ্চেন হ'ব what are physical quantities and what are its types mention the fundamental quantities কেটা আছে ঠিক আছে আৰু কি হয় লগতে তাৰ ইউনিটস কিনি physical quantities বোৰ কি আছিল physical quantities অফ দুভাগত ভাগ কৰি দিয়া হৈছিল এটা হয় fundamental quantities এটা হয় derived quantities হয় নাই এতিয়া সেই fundamental quantities বোৰ কেইটা আছে সাতটা fundamental quantities আছে সিহঁতৰ নামখিনি লিখিব লাগিব হেতু ইম্পৰ্টেন্ট হয় কিন্তু দেই সাতটা fundamental quantityৰ নাম তোমালোকে একদম মুখস্থ ৰাখিবা লগতে তাৰ ইউনিটস খিনি মনত ৰাখিবা হ'ব ইউনিটস কি হয় লগতে derived quantity কি হয় হ'ব derived quantities বোৰ কি হয় হেতু মনত ৰাখিবা তাৰ পাছত তোমালোকৰ আহিবলগিয়া হ'ব ইয়াত ডাইমেনশন এনালাইসিস টো কিয় দৰকাৰ হ'ল আৰু ইয়াৰ লিমিটেশনস বোৰ কি হা তোমালোকৰ সাগে এটো তোমালোকৰ হাফ ইয়াৰলি পৰীক্ষাটো আহিছিল দেই লিমিটেশনস ডাইমেনশন এনালাইসিসৰ লিমিটেশনস বোৰ কি হয় উল্লেখ কৰা বুলি হ'ব তেতিয়া হলে ডাইমেনশন এনালাইসিসৰ লিমিটেশনস বোৰ চাবা ডাইমেনশন এনালাইসিস কি হয় কিয় কৰা হয় ডাইমেনশন এনালাইসিস হেখিনি চাবা লগতে ইয়াৰ কিছুমান প্ৰবলেমছ আছে নিউমেৰিকেলছ ইন দা সেন্স তোমালোকৰ ফৰ্মুলাটো শুদ্ধ হয় নে নহয় ডাইমেনশনালি ফৰ্মুলাটো শুদ্ধ হয় নে নহয় আমি ডাইমেনশনাল মেথড প্ৰয়োগ কৰি পিনে সেই ফৰ্মুলাটো চাব লাগিব বুজি পাইছা ডাইমেনশনাল মেথড প্ৰয়োগ কৰি পিনে আমি সেই ফৰ্মুলাটো চাব লাগিব যে সেই ফৰ্মুলাটো ডাইমেনশনালি শুদ্ধ হয় নে নহয় হেনেকুৱা ধৰণৰ অংক কেইটামান নিউমেৰিকেলছ কেইটামান আছিল হয় নাই যেনেকুৱা তোমালোকৰ হাফ ইয়াৰলিত আহিছে নহয় টাইম পিৰিয়ড উলিয়াবলে পেন্ডুলামৰ হয় নাই হেতু ডাইমেনশনালি প্ৰুফ কৰিব পাৰিম নে নাই ডাইমেনশন মেথডত সেই ফৰ্মুলাটো আমি প্ৰুফ কৰিব পাৰিম নে নাই হেতু উলিয়াবলে কৈছিলে ডাইমেনশনালি কাৰেক্ট হয় নে নহয় ফৰ্মুলাটো হেনেকুৱা ধৰণৰ অংক কেইটামান আহিব পাৰে হেবু চাবা হ'ব তেতিয়া হলে প্ৰথম দুটা চেপ্টাৰ হল
ঠিক আছে 3 নম্বৰ চেপ্টাৰ চোৱা মোশন ইন এ ষ্ট্ৰেট লাইন মোশন ইন এ ষ্ট্ৰেট লাইনত তোমালোকক আহিবলগীয়া কোৱেশ্চন কি থাকিব পাৰে ফাৰ্স্ট কোৱেশ্চনটো হ'ব তোমালোকৰ যোনখিনি ইকুৱেশ্যন অফ মোশন আছিলে ইকুৱেশ্যন অফ মোশন তিনটা আছিলে হয় নাই তাৰ কি হ'ব গ্ৰাফিক্যাল মেথড আৰু কি ক্যালকুলাস মেথডটো হয় নাই গ্ৰাফিক্যাল মেথডটো এবাৰ আহিছে তোমালোকৰ হাফ এলি পৰীক্ষাত হয় তাৰপাছত ক্যালকুলাস মেথডটো তোমালোকে চাই যাবা হ'ব গ্ৰাফিক্যাল মেথড ক্যালকুলাস মেথড লগতে ইয়াৰ যোনখিনি গ্ৰাফ খিনি আছিলে গ্ৰাফবোৰ মোস্ট ইম্পৰ্টেন্ট দেই এইখিনি আহে কিন্তু পৰীক্ষাত আগৰ পৰা আহি আছে এবাৰো আহিব চাবা দেই গ্ৰাফ ভেলোসিটি টাইম গ্ৰাফ পজিশন টাইম গ্ৰাফ তাৰ এৰিয়াটোৱে কি বুজায় স্লোপে কি বুজায় বুজি পাইছা ভেলোসিটি টাইম গ্ৰাফৰ স্লোপে কি বুজাব পজিশন টাইম গ্ৰাফৰ স্লোপে কি বুজাব হেনুকা ধৰণৰ কোৱেশ্চনবোৰ আহে হ'ব হেবোৰ মিস নকৰিবা ঠিক আছে তাৰপাছত ইয়াত দেখিছা নহয় আৰু এটো সিগনিফিকেন্ট ফিগাৰ কবলে পাহৰি থাকিলো দেই চাবা সিগনিফিকেন্ট ফিগাৰৰ এটা কোৱেশ্চন হলেও আহিব কিন্তু হ'ব সিগনিফিকেন্ট ফিগাৰৰ ইউনিটস এন্ড মেজাৰমেন্টৰ সিগনিফিকেন্ট ফিগাৰছৰ এটা হলেও কোৱেশ্চন আহিব হেতু চাবলে নাপাহৰিবা ঠিক আছে তাৰপাছত এয়া মই কল নহয় ভেলোসিটি টাইম গ্ৰাফ পজিশন টাইম গ্ৰাফ হ'ব তাৰপাছত আৰু ইকুৱেশ্যন অফ মোশনস খিনি হ'ব এইখিনি চালে গ্ৰাফিক্যাল ট্ৰিটমেন্ট সো ইউনিফৰ্মলি এক্সিলাৰেটেড মোশনৰ গ্ৰাফিক্যাল ট্ৰিটমেন্টটো চাবা হ'ব এই ৰিলেশনস ফৰ ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন হ'ব এইখিনি আছে ভেলোসিটি টাইম গ্ৰাফ পজিশন টাইম গ্ৰাফ এক্সিলাৰেশন টাইম গ্ৰাফ এটা আছে হ'ব সেইখিনি চাবা চেপ্টাৰ 3 কাৰণে হিমানখিনি যথেষ্ট নেক্সট আছে মোশন ইন এ প্লেন মোশন ইন এ প্লেনৰ তোমালোকৰ প্ৰথমতে চাবলগীয়া বস্তু আছে স্কেলাৰ এণ্ড ভেক্টৰ কোৱান্টিটি একদম তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট হয় সেইখিনি স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটি হ'ব ইয়াৰ স্কেলাৰ প্ৰডাক্ট আৰু ভেক্টৰ প্ৰডাক্ট সেইখিনিটো আছেই আৰু ইয়াৰ নিউমেৰিকেলস বোৰ আহিব কিন্তু দেই স্কেলাৰ কোৱান্টিটি আৰু ভেক্টৰ কোৱান্টিটি ইয়াৰ তোমালোকৰ এংগল উলিয়াব আহিব পাৰে হ'ব তাৰপাছত কি আছে ডিসপ্লেসমেন্ট ভেক্টৰ পজিশন ভেক্টৰ হেখিনি বাৰু তোমালোকে গম পাই যাব পাবাই বিশেষকৈ ইম্পৰ্টেন্ট হয় ইউনিট ভেক্টৰ চাবা ইউনিট ভেক্টৰ তোমালোকৰ অংক আহে কিন্তু দেই ইউনিট ভেক্টৰ উলিয়াবলে আহে ইউনিট ভেক্টৰ তোমালোকে ফৰ্মুলাটো চাই যাবা ইউনিট ভেক্টৰ কি হয় ঠিক আছে হেখিনি চাই যাবা ইয়াৰ অংক কেটামান চাই যাবা ৰিজল্যুশন অফ ভেক্টৰ ইন এ প্লেন হয় ইয়াত চাবা তোমালোকক ম্যাগনিটিউড উলিয়াবলে আহে যে ভেলোসিটি ম্যাগনিটিউড হেখিনি ফৰ্মুলা চাবলে নাপাহৰিবা ইয়াত ফৰ্মুলা বহুত আছে দেই স্কেলাৰ আৰু ভেক্টৰ কোৱান্টিটি ফৰ্মুলা বহুত আছে তোমালোকৰ ম্যাগনিটিউড উলিয়াবলে আহিব পাৰে যে ভেলোসিটি ম্যাগনিটিউড এটা হেৰি দি দিয়া হৈছে ভেক্টৰ এটা ইকুৱেশ্যন দি দিয়া হৈছে আৰু তাৰ ম্যাগনিটিউড উলিয়াবলে ক'ব পাৰে যে ভেলোসিটি ইমান ভেলোসিটিত বস্তু এটা আগবাঢ়ি আছে যে 3ik + 4jk + 7kk হেতু হেৰিত ভেলোসিটিত বস্তু এটা মুভ কৰি আছে তোমালোকক যদি তাৰ ম্যাগনিটিউডটো উলিয়াবলে হয় কি কৰিবা v √, কি হ'ব vx² + vy² + vz² হয় নাই হেতু আসলে মানে 3² + 4² + 7² আমি হেতুৱে কৰিম হয় নাই হেনকা ধৰণৰ ম্যাগনিটিউডস বোৰ উলিয়াবলে ক'ব তাৰ পাছত আছে কি আছে ইয়া সো স্কেলাৰ এণ্ড ভেক্টৰ প্ৰডাক্ট অথনি মই কলোৱে আৰু ইয়াত আহিব তোমালোকৰ ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন হ'ব ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন হেতু চাবলে নাপাহৰিবা ডিৰাইভেশনটো ঠিক আছে ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন হ'ব তাৰ পাছত ইউনিফৰ্ম মোশন কি হয় এবাৰ ডেফিনেশন এবাৰো আহিছে আৰু তাৰ অংক কেটামান আছে অংক চাবা ঠিক আছে নিউমেৰিকেলস বোৰ আছে নিউমেৰিকেলস বোৰ চাবা ইউনিফৰ্ম মোশন কি হয় ডিফাইন ইউনিফৰ্ম মোশন সুষম গতি কি হয় সুষম গতি সংজ্ঞা দিয়া হ'ব আৰু সুষম ত্বৰিত গতি ইউনিফৰ্মলি এক্সিলাৰেটেড মোশন চাবা হ'ব ইম্পৰ্টেন্ট হয় ঠিক আছে নেক্সট আছে লজ অফ মোশন তো এতিয়া চোৱা মোস্ট বেসিক কোৱেশ্চন ইয়াতে আহে চাবা তোমালোকৰ মাৰ্কস ডিস্ট্ৰিবিউশনটো চোৱা প্ৰথমৰ 5টা চেপ্টাৰ তোমালোকৰ 20 মাৰ্ক আছে দেখিছানে চেপ্টাৰ 5 লগে চেপ্টাৰ 1 ৰ পৰা চেপ্টাৰ 5 লগে 20 মাৰ্ক আছে সেই 20 মাৰ্কৰ পৰা আটাইতকৈ বেছিকে তোমালোকৰ চেপ্টাৰ 5 ৰ পৰা আহিব ঠিক আছে হ'ব প্ৰথম দুটাৰ পৰা কমকে আহিব আৰু সবতকে বেছি তোমালোকৰ মোশন ইনে লজ অফ মোশন আছে আৰু মোশন ইনে প্লেন এই দুইটাৰ পৰা বেছিকে আহিব কোৱেশ্চনস হ'ব এতিয়া লজ অফ মোশনৰ পৰা কেনেকুৱা ধৰণৰ কোৱেশ্চনস আহিব চাবা আৰু কোনকিটা ইম্পৰ্টেন্ট হয় চাবা এয়া চোৱা লজ অফ মোশনত আমি অবভিয়াসলি নিউটনৰ ফাৰ্স্ট ল সেকেন্ড ল থাৰ্ড ল হেকিনিটো চাবই লাগিব উইদাউট এনি হেৰি ডাউট হয় না হেকিনি চাবই লাগিব নিউটনস ফাৰ্স্ট ল কি ল অফ ইনাৰ্চিয়া নিউটন সেকেন্ড ল চাবই লাগিব হয় না F = dp dt আৰু নিউটনৰ থাৰ্ড ল কিন্তু ইয়াত
অকমান কেনেকুৱা আহিব পাৰে তোমালোকৰ কোৱেশ্চন চাবা এক্সাম্পল দি দিব ঠিক আছে এক্সাম্পল এটা দি দিব আৰু ক'ব যে এইটো কোন ইয়াত কোনটো নিউটনৰ কোনটো সূত্ৰটো প্ৰযোজ্য হৈ আছে বুজি পাইছা কোনটো গতিবিষয়ক সূত্ৰ ইয়াৰ ওপৰত প্ৰযোজ্য হৈ আছে এপ্লিকেবল হৈ আছে হেতু ক'ব আৰু কিয় হৈছে বুজি পাইছা কাৰণটো সুধি দিব পাৰে এক্সপ্লেইন কৰি দিব পাৰে ঠিক আছে এনেকুৱা ধৰণৰ কোৱেশ্চন আহিব পাৰে যে এক্সাম্পল এটা দিছে তেতিয়া হলে আমি যে ধৰি লোৱা ফৰ এক্সাম্পল তুমি স্কুটি এখনত বহি আছা পিছফালে বহিছা উঠিছা আৰু বহিছা তুমি আইডিয়ালি বহিছা তুমি গম নোপোৱাকে স্কুটিখন পটককে যদি ষ্টাৰ্ট কৰি দিয়ে এক্সেলেটাৰ দবাই দিনে ষ্টাৰ্ট কৰি দিয়ে তুমি তোমাৰ বডিটো পিছফালে জাৰ্ক হ'বনে আমাৰ ওপৰ বডি ওপৰ পৰ্চনটো এনেকে জাৰ্ক হৈ যায় নহয় পিছফালে গুচি যায় নহয় হয় নাই কিয় গুচি যায় কিহৰ কাৰণে হয় নিউটনৰ কোনটো সূত্ৰ ইয়াত প্ৰযোজ্য হৈ আছে আৰু কিহৰ কাৰণে হয় এক্সপ্লেইন কৰি দিবলৈ ক'ব বুজি পাইছা হেনেকুৱা ধৰণৰ কোৱেশ্চনছ ইয়াত বহুত আহে কিন্তু হ'ব তাৰ কাৰণে ৰেডি হৈ যাবা ইম্পালছৰ ওপৰত তাৰ পাছত তোমালোকৰ ইম্পালছৰ পাছত আছে ল অফ কনজাৰভেশ্যন অফ লিনিয়াৰ মোমেন্টাম এণ্ড ইটস এপ্লিকেশ্যন হ'ব ৰৈখিক ভৰবেগৰ সংৰক্ষণ সূত্ৰটো চাই যাবা আৰু কেতিয়া ই কনজাৰ্ভ কেতিয়া হ'ব লিনিয়াৰ মোমেন্টামটো কনজাৰ্ভ কেতিয়া হ'ব হেতু চাই যাবা হ'ব আৰু ইয়াৰ এপ্লিকেশনছ খিনি লগতে ফ্ৰিকশনটো তোমালোকে একদম মিছ নকৰিবা দে ষ্টেটিক ফ্ৰিকশন কাইনেটিক ফ্ৰিকশন ৰোলিং ফ্ৰিকশন হ'ব এইখিনি একদম মিছ নকৰিবা বহুত ইম্পৰ্টেন্ট হয় আহে পৰীক্ষাত আৰু ইয়াৰ ওপৰত তোমালোকৰ কোৱেশ্চনছো আহে নিউমেৰিকেলছো আহে দে নিউমেৰিকেল অংক আহে আৰু ইয়াত চাবা নেক্সট সেন্ট্ৰিপিটাল ফোৰ্স আৰু ইয়াৰ সাৰ্কুলাৰ মোশনৰ দুটা এক্সাম্পল তোমালোকক দিয়া হৈছে এটা হৈছে ভেহিকল অন এ লেভেল সাৰ্কুলাৰ ৰোড আৰু ইটো হৈছে ভেহিকল অন এ বেংক সাৰ্কুলাৰ ৰোড এই দুইটা এক্সাম্পলৰ ভিতৰত যিকোনো এটা এক্সাম্পল তোমালোকক দি দিব পাৰে আৰু তোমালোকে কি এক্সপ্লেইন কৰিবলৈ ক'ব পাৰে আৰু তোমালোকে কি কৰিবা ডায়াগ্ৰামটো আঁকিবলৈ নাপাহৰিবা কিন্তু হ'ব ডায়াগ্ৰামটো আঁকিবা আৰু লগতে লেবেল কৰিবা কোনটোৱে কি বুজাইছে হ'ব সেন্ট্ৰিপিটাল ফোৰ্সৰ ডাইৰেকশনটো দেখাবা হ'ব ফ্ৰিকশনৰ ডাইৰেকশনটো দেখাবা ঠিক আছে তো সেইখিনি ইম্পৰ্টেন্ট হয় ল অফ মোশনৰ নেক্সট আছে ৱৰ্ক এনাৰ্জি পাৱাৰত চাবা ইয়াৰ প্ৰথম মোস্ট ইম্পৰ্টেন্ট টপিকটোৱে হ'ল ৱৰ্ক এনাৰ্জি থিওৰাম কাৰ্য শক্তি উপপাদ্য হ'ব তোমালোকৰ এবাৰ হাফ ইলি তোমালোকৰ ভেৰিয়েবল ফোৰ্সৰ কাৰণে আহিছে ইয়াত তোমালোকে দুইটা কাৰণে কনস্ট্যান্ট ফোৰ্স আৰু ভেৰিয়েবল ফোৰ্স দুইটা কাৰণে চাই যাব লাগিব কিন্তু হ'ব স্থিৰ বল আৰু অস্থিৰ বল ঠিক আছে দুইটা কাৰণে চাই যাব লাগিব নেক্সট আছে পটেনশিয়াল এনাৰ্জি অফ এ স্প্ৰিংৰ পটেনশিয়াল এনাৰ্জি হ'ব কি আছে হাফ অফ kx² হয় নে স্প্ৰিংৰ পটেনশিয়াল এনাৰ্জি চাব লাগিব তাৰ পাছত আছে কনজাৰভেটিভ ফোৰ্স এণ্ড নন কনজাৰভেটিভ ফোৰ্স হ'ব সংৰক্ষণশীল বল আৰু অসংৰক্ষণশীল বল দুইটা বহুত ইম্পৰ্টেন্ট হয় দেই চাবা ডেফিনেশন আহি যাব কনজাৰভেটিভ ফোৰ্স এণ্ড নন কনজাৰভেটিভ ফোৰ্স হ'ব তাৰ পাছত আছে চোৱা কনজাৰভেশ্যন অফ মেকানিকেল এনাৰ্জি কাইনেটিক এনাৰ্জি আৰু পটেনশিয়াল এনাৰ্জি ফ্ৰী ফলিং বডিৰ কাৰণে আছিলে যে মুক্ত পতন বস্তু এটাৰ কাৰণে আছিলে যে কনজাৰভেশ্যন অফ মেকানিকেল এনাৰ্জি কাইনেটিক এনাৰ্জি আৰু পটেনশিয়াল এনাৰ্জি দুইটা যে কনজাৰ্ভ হৈ থাকে হয় না প্ৰতিটো বিন্দুতে যেতিয়া ওপৰৰ পৰা বডি এটা ফ্ৰীলি ফল হ'ব তেতিয়া প্ৰতিটো পইণ্টতে মেকানিকেল এনাৰ্জিটো কনজাৰ্ভ হৈ থাকে হেতু আমি প্ৰুফ কৰি দেখাব লাগে হ'ব হেতু তোমালোকৰ আহিছে এবাৰ হাফিলি পৰীক্ষাত নন কনজাৰভেটিভ ফোৰ্স হেতুটো কলোৱে হয়নে তাৰ পাছত আছে ইলাষ্টিক এণ্ড ইনইলাষ্টিক কলিজন ইলাষ্টিক আৰু ইনইলাষ্টিক কলিজন তোমালোকে চাব লাগিব হ'ব হল তো ইয়াৰ ভিতৰত তোমালোকৰ ইম্পৰ্টেন্ট হল কি ৱৰ্ক এনাৰ্জি থিওৰাম তাৰ পাছত আছে পটেনশিয়াল এনাৰ্জি অফ এ স্প্ৰিং তাৰ পাছত আছে কনজাৰভেটিভ আৰু নন কনজাৰভেটিভ ফোৰ্স তাৰ পাছত আছে মেকানিকেল এনাৰ্জি কনজাৰভেশ্যন আৰু ইলাষ্টিক ইনইলাষ্টিক কলিজন হ'ব এই পাঁচটা টপিক তোমালোকে একদম ধুনীয়াকৈ চাই যাবা ইয়াৰ ভিতৰত কিমানখিনি হলে যথেষ্ট হ'ব আৰু অংক আহে ৱৰ্ক এনাৰ্জি পাৱাৰ তোমালোকৰ অংক তোমালোকে প্ৰেক্টিছ কৰি যাবা কিন্তু দেই ৱৰ্ক ডানৰ কাৰণে অংক আহি যাব ৱৰ্ক ডান উলিয়াবলৈ ক'ব পাৰে আৰু ইয়াত আকৌ অংকটো ডাইৰেক্ট নাহে তোমালোকে ফোৰ্সটো তোমালোকৰ ভেক্টৰ ফৰ্মত দিয়া থাকিব বুজি পাইছা f ইকুৱেল টু যেনিবা ধৰি লোৱা অথনি মই কোৱা আগতে যে f ভেক্টৰ ইকুৱেল টু 3ik প্লাছ 4jk প্লাছ 7kk হেনেকুৱা দি দিব আৰু ডিসপ্লেসমেন্টটো ইমান ডিসটেন্সত হৈছে বুলি কৈ দিব বুজি পাইছা তেতিয়া হলে ৱৰ্ক ডানটো কি হয় ডট প্ৰডাক্ট হয় নাই আমি ইয়াত ডট প্ৰডাক্ট কৰি পিনে উলিয়াব লাগিব আনসাৰটো হ'ব আৰু ইয়াত লগতে এংগেল উলিয়াব ক'ব পাৰে আৰু প্ৰজেকশন অফ a on b হেনেকুৱা ধৰণৰ অংক আহে কিন্তু দেই প্ৰজেকশন অফ a on b হেনেকুৱা ধৰণৰ অংক তোমালোকে চাবা নেক্সট আছে সিস্টেম অফ পাৰ্টিকলছ এণ্ড ৰোটেশনাল মোশন সিস্টেম অফ পাৰ্টিকলছ এণ্ড ৰোটেশনাল মোশনৰ তোমালোকে চাবলগীয়া আছে তোমাৰ এয়া সেন্টাৰ অফ মাস ফৰ টু পাৰ্টিকল সিস্টেমৰ কাৰণে সেন্টাৰ অফ মাস উলিয়াব লাগে হ'ব দুটা কণা প্ৰণালীৰ বাবে ভৰ কেন্দ্ৰ উলিয়াব লাগে ডিৰাইভেশ্যন এটা আছে হেতু চাবা হেতু ইম্পৰ্টেন্ট হয়
হ'ব তাৰ পাছত আছে মোমেন্টাম কনজাৰভেচন হ'ব এঙ্গুলাৰ মোমেন্টাম কনজাৰভেচন লিনিয়াৰ মোমেন্টাম কনজাৰভেচন হেখিনি ইম্পৰ্টেন্ট আছে হ'ব হেখিনটো ইম্পৰ্টেন্ট চাবা সেন্টাৰ অফ মাস অফ এ ইউনিফৰ্ম ৰডৰ কাৰণে ইউনিফৰ্ম ৰডটো কিহৰ কাৰণে হ'ব কন্টিনিউয়াস সিস্টেমৰ কাৰণে আছিল হয় নাই কন্টিনিউয়াস সিস্টেমৰ কাৰণে আমি কি পাম সেন্টাৰ অফ মাস হ'ব হেতু তোমালকে চাব লাগিব তাৰ পাছত আছে টৰ্ক হেয়া কলুৱে নহয় এঙ্গুলাৰ মোমেন্টাম কনজাৰভেচন হয় টৰ্ক এঙ্গুলাৰ মোমেন্টাম কনজাৰভেচন এণ্ড ইটস এপ্লিকেশন এঙ্গুলাৰ মোমেন্টাম কনজাৰভেচন এণ্ড ইটস এপ্লিকেশন ইয়াত আছে ওয়ার্ক এনার্জি পাওয়ার আমি কি পাইছিলো লিনিয়ার মোমেন্টাম কনজারভেশন এণ্ড ইটস এপ্লিকেশন হয় নে তাৰ পাছত আছে ইয়াসোৱা rotational body কাৰণে কি আছে equilibrium of rigid body rotation and equation of rotational motion comparison of linear and rotational motion হ'ব এইখিনিতকে তোমালোকে চাব পাৰা ইয়াৰ ভিতৰত তোমালোকে চাব পাৰা most important মই কৈ দিছো moment of inertia radius of gyration ঠিক আছে radius of gyration moment of inertia আৰু লগতে values of moment of inertia for simple geometrical objects হ'ব values বোৰ মনত ৰাখি যাবা match the following আহি যাব পাৰে হ'ব চাবা কিন্তু match the following আহি যাব পাৰে মুখস্থ ৰাখি যাবা তোমালোকৰ টেবুল এটা বনাই দিয়া হৈছে এনসিআরটি কিতাপত চাবা লাষ্টৰ ফালে আছে চাব পাৰা হ'ব values বোৰ মনত ৰাখি যাবা moment of inertia radius of gyration তোমালোকৰ ডেৰিভেশনটো আহি যাব পাৰে what is radius of gyration হুধে কিন্তু দেই radius of gyration কি হয় হেতু হুধে কিন্তু ঠিক আছে হ'ব তো ইয়াত ইম্পৰ্টেন্ট কেইটামান কলু নহয় চাই লবা হ'ব মিস নকৰিবা নেক্সট গ্ৰেভিটেশন চেপ্টাৰ 8 ইয়াত কি হ'ব কেপলাৰছ ল অফ প্লেনেটাৰী মোশন কেপলাৰৰ সূত্ৰ কিটা হয় নাই এটুটো সবতকে ইম্পৰ্টেন্ট প্ৰথম বস্তু তাৰ পাছত ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন তো ইয়াত তোমালোকৰ ইউনিটছ এণ্ড মেজাৰমেন্টতে কোৱেশ্চন আহি যায় যে গ্ৰেভিটেশনাল কনস্ট্যান্ট জি কাৰণে কি উলিয়াব লাগে ডাইমেনশন উলিয়াব লাগে আৰু একক উলিয়াব লাগে মাত্ৰা আৰু একক উলিয়াব লাগে হয় না এসআই ইউনিট আৰু ডাইমেনশন উলিয়াব লাগে হয় তো ইউনিভাৰ্সাল ল অফ গ্ৰেভিটেশন ইম্পৰ্টেন্ট কেপলাৰছ ল ইম্পৰ্টেন্ট আৰু যোনটো ভেৰিয়েশন আছিল এক্সেলাৰেশন ডিউ টু গ্ৰেভিটিৰ কাৰণে যোনটো ভেৰিয়েশন আছিল ফৰ এ সাৰ্টেন ডেপথ এণ্ড ফৰ এ সাৰ্টেন হাইট হয় নাই এটাটো আহিছিল তোমালোকৰ হাফ এলি পৰীক্ষাত আহিছিল এক্সেলাৰেশন ডিউ টু গ্ৰেভিটিৰ ভেৰিয়েশনৰ কাৰণে ডিৰাইভেশন এটা আহিছিল হয় নে হে বুলি তোমালোকে নপঢ়া কেনে যাবা আকৌ হ'ব ভেৰিয়েশন টু বহুত ইম্পৰ্টেন্ট ফৰ হাইট এণ্ড ডেপথ কেপলাৰছ ল ইম্পৰ্টেন্ট হ'ব তাৰ পাছত গ্ৰেভিটেশনাল পটেনশিয়াল চাই যাবা দেই তোমালোকে গ্ৰেভিটেশনাল পটেনশিয়াল আৰু গ্ৰেভিটেশনাল পটেনশিয়াল এনাৰ্জি ফৰ্মুলা খিনি চাই যাবা আৰু ইয়াৰ ডিৰাইভেশন আছে মাইনাস অফ dvdx হয় নাই হেতু চাই যাবা ডিৰাইভেশনটো এস্কেপ ভেলোসিটি অৰবিটাল ভেলোসিটি ইয়াৰ মাজত তোমালোকৰ এস্কেপ ভেলোসিটি কি হয় আৰু এস্কেপ ভেলোসিটি আৰু অৰবিটাল ভেলোসিটি ৰিলেশনটো কি হয় হেতু সুধিব পাৰে ঠিক আছে বেছি দীঘল নহয় ছুটি হয় চাই যাবা ঠিক আছে একদম ছুটি একদম ইজি চ্যাপ্টাৰ এটো দেই তোমালোকে আৰু ইয়াত অংক কেইটামান চাই যাব পাৰা কিন্তু অংক নাচালেও তোমালোকে ইয়াত থিওৰি যোনখিনি আহিব তাৰ পৰা যথেষ্ট হ'ব ঠিক আছে নেক্সট আছে কি মেকানিক্যাল প্ৰপাৰ্টিজ অফ সলিডৰ মেকানিক্যাল প্ৰপাৰ্টিজ হ'ব সলিডৰ মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফাৰ্স্ট ইম্পৰ্টেন্ট টপিকটোৱে হল হুকছৰ সূত্ৰ হয় নাই হুকৰ সূত্ৰ একদম এটো মিস কৰিব নোৱাৰা টপিক হয় হুকৰ সূত্ৰ হয় তাৰ পাছত আছে কোএফিচিয়েন্ট অফ ইলাস্টিসিটি তোমালোকৰ স্থিতিস্থাপক গুণাঙ্ক আৰু তাৰ প্ৰকাৰখিনি তিনটা প্ৰকাৰ আছিল যে তিনিটা তোমালোকে চাই যাবা আৰু মোস্ট ইম্পৰ্টেন্ট হয় ইয়াত তোমালোকৰ এই লাষ্টৰ যোনটো ইলাস্টিক এনাৰ্জি আছে ইলাস্টিক পটেনশিয়াল এনাৰ্জি তোমালোকৰ ডিৰাইভেশন আহি যাব লগতে ইয়াৰ অংকও আহে লগতে অংক তোমালোকে ইয়াংছ মডুলাছৰ কাৰণে চাবা ইয়াংছ মডুলাছৰ কাৰণে অংক বহুত ইম্পৰ্টেন্ট হয় দেই চাবা হ'ব ছুটি চ্যাপ্টাৰ হয় বেছি সময় নলবা আৰু লগতে পয়জনছ ৰেশিওটো আছে হ'ব পয়জনৰ অনুপাত ঠিক আছে নেক্সট আছে মেকানিক্যাল প্ৰপাৰ্টিজ অফ ফ্লুইডৰ তোমালোকৰ প্ৰথম চাবলগীয়া বস্তু হয় হাইড্ৰলিক লিফট আৰু হাইড্ৰলিক ব্ৰেক পাস্কেলৰ সূত্ৰৰ যোনখিনি এপ্লিকেশন আছিল ন সেইখিনি হ'ব তাৰ পাছত হ'ব তোমালোকৰ ষ্টকৰ সূত্ৰ আৰু ভিস্কোসিটি কোএফিচিয়েন্ট অফ ভিস্কোসিটি সান্দ্ৰতা গুণাঙ্ক বহুত ইম্পৰ্টেন্ট হয় চাবা ষ্টকছৰ সূত্ৰ ঠিক আছে তাৰ পাছত বাৰ্নৌলিছ থিওৰাম উপপাদ্য হ'ব হেতু বহুত ইম্পৰ্টেন্ট চাবা সারফেস এনার্জি এন্ড সারফেস টেনশন দুইটা তোমালোকে মিস নকৰিবা কিন্তু দেই নেক্সট আছে এক্সিস অফ প্ৰেসাৰ এক্ৰছ এ কাৰ্ভ সারফেস হ'ব লিকুইড ড্ৰপ আৰু সব বাবলৰ কাৰণে এক্সিস প্ৰেসাৰ উলোৱা যোনটো এক্সপ্ৰেছন আছিল হয় নে
অতিৰিক্ত চাপ ওলোৱা যোনটো এক্সপ্ৰেছন আছিলে সেই এক্সপ্ৰেছন দুইটা চাই যাবা কিন্তু দেই ইয়াৰ ওপৰত তোমালোকৰ এমসিকিউ আহিব পাৰে দুইটা এক্সপ্ৰেছনৰ পৰা আৰু এংগল অফ কন্টেক্টৰ পৰা তোমালোকৰ এমসিকিউ আহিব হ'ব এংগল অফ কন্টেক্টৰ পৰা তোমালোকৰ এমসিকিউ আহিবলগীয়া ঢেৰ কোৱেশ্চন থাকিব ঠিক আছে capillary rise SN ফৰ্মুলাটো আছে নহয় capillary riseৰ capillarity কি হয় আৰু ইয়াৰ SN ফৰ্মুলাটো ওলোৱা h ৰ হাইটৰ ফৰ্মুলাটো আছে যে হেতু ওলাবা হেতু কৰিবা ঠিক আছে নেক্সট আছে thermal properties of matter প্ৰথম তোমালোকৰ চাবলগীয়া আছে thermal expansionৰ তিনটা প্ৰকাৰ আছে নহয় linear expansion surface expansion আৰু cubical expansion বা volume expansion হয় নাই এই তিনিটা thermal expansion চাই যাবা কিন্তু দেই হ'ব তাৰ পাছত আছে CPCV হ'ব CPCV আৰু specific heat capacity এটো ইম্পৰ্টেন্ট হয় হ'ব change of state আৰু latent heat change of state of তোমালোকৰ অংক আহি যাব পাৰে যে লিকুইড বা ভেপাৰলে বা সলিড বা লিকুইড হলে হয় নাই তো সেই চেঞ্জ অফ ষ্টেটৰ পৰা তোমালোকৰ প্ৰবলেমছ বোৰ আহি দিব পাৰে হ'ব তাৰ পাছত আছে তোমালোকৰ থাৰ্মেল কণ্ডাক্টিভিটি আৰু ষ্টেফেনছ ল উইন্স ডিসপ্লেসমেন্ট ল ইয়াৰ পৰা তোমালোকৰ এমসিকিউ আহিব পাৰে ফৰ্মুলাটো ডাইৰেক্ট দি দিব ষ্টেফেনছ লৰ ফৰ্মুলাটো আৰু উইন্স ডিসপ্লেসমেন্ট লৰ ফৰ্মুলাটো হ'ব তাৰ পাছত আছে ইয়াত ল্যামডা আৰু টেম্পাৰেচাৰ কেনেকৈ ডিপেন্ডেন্ট হৈ আছে হয় নাই উইন্স ডিসপ্লেসমেন্ট ল হেতুৱে বুজায় তো সেই ফৰ্মুলাটো তোমালোকৰ চাবা ইম্পৰ্টেন্ট হয় হ'ব নেক্সট থাৰ্মোডাইনামিক্স তোমালোকৰ ফাৰ্স্ট লটো আছে থাৰ্মোডাইনামিক্স ফাৰ্স্ট ল সেকেন্ড লটো আছে জেৰক্স লটো আছে হয় নাই সেই তিনিটা বস্তু তোমালোকে কেমিষ্ট্ৰিটো পঢ়িছা একেবাৰে ইজি হ'ব মনত ৰাখিবলৈ হয় নে ইয়াত চাবলগীয়া মেইন বস্তুটো অকমান কেমিষ্ট্ৰিৰ পৰা বেলেগকে চাবলগীয়া বস্তু আছে work done in isothermal and adiabatic expansion হ'ব expansion নহয় process isothermal and adiabatic process হ'ব সমতাপীয় আৰু তাপৰোধী প্ৰক্ৰিয়াৰ কাৰণে তোমালোকে work done টো উলিয়াব লাগিব ইয়াত হেতু কেমিষ্ট্ৰিত নাই কৰা তোমালোকে হ'ব তাৰ পাছত আৰু কৰিবলগীয়া আছে সাইক্লিক প্ৰসেস কাৰ্নট সাইকেলটো চাবা work done টো তোমালোকে ফৰ্মুলা isothermal আৰু adiabaticৰ কাৰণে একদম মুখস্থ ৰাখিবা কাৰণ হেতু ফৰ্মুলা মুখস্থ নাৰাখিলে কাৰ্নট সাইকেল কৰিব নোৱাৰিবা আৰু লগতে এফিচিয়েন্সি কাৰ্নট সাইকেলৰ এফিচিয়েন্সি একদম ইম্পৰ্টেন্ট হয় দেই আৰু লগতে ইয়াৰ নিউমেৰিকেলছ খিনি কাৰ্নট সাইকেলৰ যোনটো ফৰ্মুলা আছিলে ইটা ইকুৱেল টু 1 minus q2 by q1 বা t2 minus t2 by t1 সেই ফৰ্মুলাটো পৰা তোমালোকৰ প্ৰবলেমছ আহিব ঠিক আছে বহুত ইম্পৰ্টেন্ট হয় ৰিভাৰ্সিবল ইৰিভাৰ্সিবল প্ৰসেস কি হয় হেতু সুধি দিব ঠিক আছে ফাৰ্স্ট ল সেকেন্ড লটো মই কলুৱে নহয় হ'ব তাৰ পাছত আছে 13 নম্বৰ চেপ্টাৰটো কাইনেটিক থিওৰি ওপৰত তোমালোকৰ কোৱেশ্চন আহিব ডিগ্ৰীজ অফ ফ্ৰীডম ল অফ ইকুইপাৰ্টিশন অফ এনাৰ্জি একদম ইম্পৰ্টেন্ট দেই ল অফ ইকুইপাৰ্টিশন অফ এনাৰ্জি ডিগ্ৰীজ অফ ফ্ৰীডম RMS speed of gas molecules kinetic interpretation of temperature চাবা টেম্পাৰেচাৰ ওপৰত কাইনেটিক এনাৰ্জি কেনেকৈ ডিপেন্ডেন্ট RMS velocity কেনেকৈ ডিপেন্ডেন্ট হেখিনি একদম ইম্পৰ্টেন্ট কিন্তু দেই ফৰ্মুলা আছে মই বাৰে বাৰে কৈ আছো হেখিনি ফৰ্মুলা এমসিকিউত আহি যায় কিন্তু হ'ব হেখিনি চাবা law of equipartition energy derivation আহি যাব হ'ব তাৰ পাছত আছে স্পেসিফিক হিট ক্যাপাসিটি আৰু কনসেপ্ট অফ মিন ফ্ৰী গেছ পাথ হ'ব এখিনি ইম্পৰ্টেন্ট হয় বেছি নাই ইয়াত চাবলগীয়া হ'ব এখিনি চাবা 14 নম্বৰ চেপ্টাৰটো চাবা হেতু কি হ'ব পিৰিয়ডিক মোশন মই প্ৰথমত তোমালোকক কৈছিলো 14টা চেপ্টাৰ আছে বুলি কিয় কৈছিলো জানা কাৰণ ফিজিক্যাল ওয়াৰ্ল্ডৰ পৰা বৰ বেছি কোৱেশ্চন নাহে আৰু কেতিয়াবা নাহে একেবাৰে কোৱেশ্চনে নাহে চেপ্টাৰ 1 টো তোমালোকে স্কিপ কৰি দিয়া হয় হেকানে পঢ়াওতেও স্কিপ কৰি দিয়া হয় হেকানে মেইনলি আমি পঢ়িবলগীয়া চেপ্টাৰ আছে অকল 14টা ঠিক আছে তাৰ পাছত ইয়াত একদম ইম্পৰ্টেন্ট তোমালোকে চাবলগীয়া সিম্পল হাৰ্মনিক মোশন হ'ব আৰু আছে কি সিম্পল হাৰ্মনিক মোশন আৰু ইয়াৰ ইকুৱেশন লগতে কি আছে চোৱা ৰিস্টোৰিং ফোৰ্স কনস্ট্যান্ট হয় লগতে লাষ্টৰ যোনটো আছে সিম্পল পেন্ডুলাম ইয়াৰ ডিৰাইভেশনছ খিনি ডিৰাইভেশন মানে কিহৰ কাৰণে ডিৰাইভেশন টাইম পিৰিয়ড উলোৱা ডিৰাইভেশন সিম্পল পেন্ডুলাম কি হয় ইয়াৰ টাইম পিৰিয়ডটো আমি কেনেকৈ উলিয়াও তাৰ ডিৰাইভেশনটো সিম্পল হাৰ্মনিক মোশন কি হয় আৰু ইয়াৰ তোমালোকৰ ডিসপ্লেসমেন্টৰ যোনটো ৰিলেশন আছে আৰু ডিফাৰেন্সিয়েল ইকুৱেশন অফ সিম্পল হাৰ্মনিক মোশন হ'ব পিৰিয়ডিক মোশন কি হয় হ'ব হেখিনি জানিলে তোমালোকৰ যথেষ্ট এটু হেৰি কাৰণে চেপ্টাৰৰ কাৰণে হ'ব লাষ্টৰ চেপ্টাৰটো চাও হা ওয়েভছৰ প্ৰথম তোমালোকে চাবলগীয়া হয় ডিফাৰেন্স বিটুইন ট্ৰান্সভাৰ্স ওয়েভ আৰু লংগিটিউডিনেল ওয়েভ অনুপ্ৰস্থ আৰু অনুদৈৰ্ঘ্য তৰংগৰ মাজৰ পাৰ্থক্য হ'ব তাৰ পাছত স্পীড অফ ট্ৰেভেলিং ওয়েভ হ'ব ট্ৰেভেলিং ওয়েভ আৰু প্ৰগামী তৰংগ ট্ৰেভেলিং ওয়েভ আৰু প্ৰগ্ৰেছিভ ওয়েভ দুইটা একে হয় দেই
ঠিক আছে ইয়াৰ স্পীডটো চাবা স্পীডটো ডিসপ্লেসমেন্ট ৰিলেশন ফৰ এ প্ৰগ্ৰেছিভ ৱেভ হয় নে তাৰ পাছত আছে তোমালোকৰ আহিবলগীয়া ষ্টেণ্ডিং ৱেভ হ'ব আৰু ফান্ডামেন্টাল মুড এণ্ড হাৰমনিক ইয়াত তোমালোকে চাই পঢ়িছিলা নহয় নোডছ এণ্ড এন্টি নোড হয় নাই নোড আৰু এন্টি নোডত তোমালোকৰ সেই যোনটো ফৰ্মুলাটো আছিলে জেনেৰেল ফৰ্মুলাটো সেই ফৰ্মুলাটো তোমালোকে মুখস্থ ৰাখি যাবা তাত তোমালোকৰ এমসিকিউ আহি যাব নোডৰ কাৰণে ফৰ্মুলা কি আছিলে এন্টি নোডৰ কাৰণে ফৰ্মুলা কি হয় হা এমসিকিউ আহিব লগতে ডিসপ্লেসমেন্ট ৰিলেশন ফৰ প্ৰগ্ৰেছিভ ৱেভ হেতু কলুৱে নহয় তাৰ পাছত ট্ৰান্সভাৰ্স আৰু লংগিটিউডিনেল ৱেভৰ যোনটো ডিফাৰেন্স একদম ইম্পৰ্টেন্ট হা মিছ নকৰিবাই হ'ব তেতিয়া হলে ইমানখিনি মই তোমালোকক ইম্পৰ্টেন্ট টপিকছখিনি দেখাই দিলো হ'ব তোমালোকে পঢ়িবা ৰিভিজন কৰিবা ভালদৰে ডিৰাইভেশনছবোৰ লিখি লিখি প্ৰেক্টিছ কৰিবা নিশ্চয় তোমালোকৰ পৰীক্ষা ভাল হ'ব ঠিক আছে থ্যাংক ইউ